নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ফিল্মকলাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত খুবেই এক চাঞ্চল্যকৰ তথা এক ভয়ংকৰ খবৰ। তো এই চাঞ্চল্যকৰ খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। যি দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ছাপ্লাইৰ। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, এই দৃশ্যাংশ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ছাপ্লাইৰ। আৰু এই ছাপ্লাইতে সংঘটিত হৈছে এটা খুবেই ভয়ংকৰ তথা চাঞ্চল্যকৰ ঘটনা। আৰু তিনি বন্ধুৱে একেলগে মদ্যপান কৰি থকা অৱস্থাতে তিনিওৰে মাজত হোৱা বাদ বিতণ্ডাৰ ভয়ংকৰ এক পৰিণতি যি ঘটনা সেয়া সংঘটিত হৈছে। আৰু বিগত 16 ডিচেম্বৰত ছাপ্লাই গকুল কলিতা, অজয় অধিকাৰী আৰু ধনঞ্জয় পাঠক এই তিনিওজন বন্ধুৱে আচলতে একেলগে মদ্যপান কৰি আছিল। আৰু তেনে সময়তে তিনিওজনৰ মাজত কিবা এটা কথাক লৈ বা কিবা এটা বিষয়ক লৈ কথাৰ কটাকটি হয়। আৰু তাৰপিছতে সংঘটিত সেই ভয়ংকৰ ঘটনাটি। স্ক্ৰীণত আপোনালোকে যি দুজন যুৱকক দেখি আছে, এই যুৱক দুজনৰ নাম হৈছে গকুল কলিতা, কলা ছাই ৰঙৰ জেকেট পৰিধান কৰি আছে, আৰু হালধীয়া ৰঙৰ জেকেট পৰিধান কৰি থকা যুৱকজনৰ নাম হৈছে অজয় অধিকাৰী। আৰু ধনঞ্জয় পাঠক তৃতীয়জন যি বন্ধু আছিল, সেই ধনঞ্জয় পাঠকৰ ইতিমধ্যে মৃত্যু হৈছে। তো ঘটনাটো বিগত 16 ডিচেম্বৰত গকুল কলিতা আৰু অজয় অধিকাৰী নামৰ দুয়োজন যুৱকে তেওঁলোকৰ বন্ধু ধনঞ্জয় পাঠকৰ বাসগৃহৰ পৰাই মাতি লৈ আনে বিয়লিৰ ভাগত। আৰু তেওঁলোকে তিনিও মিলি কোনো এটা স্থানত তেওঁলোকৰ ছাপ্লাই গাঁৱৰ পৰা এখন অন্য গাঁৱত গৈ তাত মদ্যপান কৰে। তাৰপিছতে সেই গাঁওখনৰ পৰা মদ্যপান কৰি আহি পুনৰবাৰ ছাপ্লাইৰ প্ৰথম যি খণ্ড, সেই প্ৰথম খণ্ড আপোনালোকে দেখি আছে, দুয়োফালে দুটাকৈ পুখুৰী আৰু কালভাৰ্ট। আৰু এই কালভাৰ্টতে তিনিওগৰাকীয়ে পুনৰ মদ্যপান কৰিবলৈ লয়। এই সময়ছোৱাতে তিনিওজনৰ মাজতে কিবা কথা এটাক লৈ বাদ বিতণ্ডা হয়। আৰু তাৰপিছতে অভিযোগ অনুসৰি এইগৰাকী যি গকুল কলিতা আপোনালোকে দেখি আছে, ছাই ৰঙৰ জেকেট পৰিধান কৰি থকা যুৱকজন, এই যুৱকজনে ধনঞ্জয় পাঠকক ডিঙিত ধৰি কালভাৰ্টৰ পৰা পেলাই দিয়ে। তেনেধৰণৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰপিছতে দুয়োগৰাকী যুৱক ধনঞ্জয় পাঠকক তেনেদৰে কালভাৰ্টৰ পৰা পেলাই দিয়াৰ পিছত গকুল কলিতা আৰু অজয় অধিকাৰী সেই স্থান ত্যাগ কৰে। তেনে সময়তে প্ৰায় সন্ধিয়া প্ৰায় 7টাৰ পৰা 7:30 বজাৰ ভিতৰত সেই পথেৰে গৈ থকা পথচাৰীয়ে কালভাৰ্টৰ তলৰ পৰা কোনো মানুহৰ কেকবেকনি আচলতে শুনা পায়। আৰু তাৰপিছতে তেওঁলোকে ইকানে সিকানে কথাটো বিয়পি পৰে। ইজনে সিজনক কয় যে তাত কিবা মানুহৰ শব্দ এটা শুনিবলৈ পোৱা গৈছে, যে মোক বাচাওক তেনেধৰণৰ শব্দ তেওঁলোকে শুনা পোৱা বুলি ইকানে সিকানে কয় বা অন্য লোকসকলক জনায়। তাৰপিছতে সেই স্থানত এজন দুজনকৈ কেইবাজনৰ লোক তাত উপস্থিত হয়। আৰু তাৰপিছতে কালভাৰ্টৰ তলত চাই যে এজন লোক তাত পৰি আছে। লগে লগে হোৱা দোৱা লাগে, অন্যান্য লোকসকল তাত উপস্থিত হয়। আৰু তাৰপিছতে সেই যিজন যুৱক পৰি আছিল, সেই যুৱকজন ধনঞ্জয় পাঠক বুলি তেওঁলোকে চিনাক্ত কৰে। ততাতৈয়াকৈ ধনঞ্জয় পাঠকক তাৰ পৰা উঠাই লৈ অনা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত, ডিঙি বেঁকা হৈ আছিল, হাত ভৰি আদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত এই ধনঞ্জয় পাঠকক উঠাই লৈ অনা হয়। আৰু ততাতৈয়াকৈ লৈ যোৱা হয় ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ত। তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ধনঞ্জয় পাঠকৰ অৱস্থা অতিকৈ গুৰুতৰ হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় গুৱাহাটীলৈ। পৰিয়ালৰ লোকে ধনঞ্জয় পাঠকক প্ৰেৰণ কৰে, লৈ যায় চিকিৎসাৰ বাবে গুৱাহাটীলৈ। GMCHত তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। তো পৰিয়ালৰ লোকে ধনঞ্জয় পাঠকক তাত 16 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈকে চিকিৎসাৰ বাবে ৰাখি থয়। তাৰপিছতে তেওঁলোকে ঘৰলৈ লৈ আনে। কিন্তু পুনৰবাৰ অৱস্থা গুৰুতৰ হোৱাত ধনঞ্জয় পাঠকক পুনৰবাৰ ব্যক্তিগত চিকিৎসালয় GNRCত লৈ যোৱা হয়। তাৰপিছতে 2 তাৰিখে পুনৰবাৰ ধনঞ্জয় পাঠকক ঘৰলৈ উভতাই অনা হয় ধনৰ অভাৱত।
খুব ধনৰ অভাৱ হৈছিল, যাৰ বাবে তেওঁলোকে ইচ্ছা থাকিলেও তাত চিকিৎসাৰ যি ব্যৱস্থা বা যি খৰচ সেই বহন কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে ধনঞ্জয় পাঠকক পৰিয়ালৰ লোকে ঘৰত লৈ আনে। কিন্তু ৩ জানুৱাৰীত বিয়লিৰ ভাগত ধনঞ্জয় পাঠকে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়, কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু ঘটনাৰ পিছদিনাখন 17 ডিচেম্বৰতে পৰিয়ালৰ লোকে ধনঞ্জয় পাঠকক আক্ৰমণ কৰা গকুল কলিতা আৰু অজয় অধিকাৰী নামৰ দুয়োজন যুৱকৰ বিৰুদ্ধে ধূপধাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰপিছতে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। যিহেতু ৩ জানুৱাৰীত ধনঞ্জয় পাঠকৰ মৃত্যু হয়, তাৰপিছতে কি ধৰণে আচলতে গকুল কলিতা আৰু অজয় অধিকাৰী এই ঘটনাটো সংঘটিত কৰিছিল তাৰ চিন ৰিক্ৰিয়েশ্যন কৰাৰ বাবে আজি দণ্ডাধীশৰ উপস্থিতিত দুয়োগৰাকী অভিযুক্তক লৈ যোৱা হয় চাপ্লাই লৈ, য'ত ঘটনাটো সংঘটিত হৈছিল। তাৰ দৃশ্যাংশসমূহ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু দুয়োজনে সেইদিনাখন আচলতে কি ধৰণে এই ঘটনাটো সংঘটিত হ'ল সেই সম্পৰ্কত অৱগত কৰায় দণ্ডাধীশৰ উপস্থিতিত। আৰু আপোনালোকে দেখি আছে CDSP দুৰ্ন সমজিলাৰ CDSPও উপস্থিত আছে, আৰক্ষীৰ বিষয়াসকল উপস্থিত আছে, ধূপধাৰা আৰক্ষী থানাৰ দল তাত উপস্থিত আছে। আৰু তেওঁলোকৰ উপস্থিতিতে গকুল কলিতা আৰু অজয় অধিকাৰী নামৰ দুয়োজন যুৱকে কি ধৰণে আচলতে সেইদিনাখন ঘটনাটো সংঘটিত কৰিছিল, কি হৈছিল সেইদিনাখন ঘটনাটো সেই সম্পৰ্কত সকলোকে অৱগত কৰায়। দুয়োজনে এটা কথা স্বীকাৰ কৰিছে যে গকুল কলিতাক ধনঞ্জয় পাঠকক পেলাই দিয়াৰ পিছত দুয়োজনে সেই স্থান ত্যাগ কৰে আৰু তাৰপিছতে কিছু সময়ৰ পিছত পুনৰ সেই পথেৰে দুয়ো গৈ থকা অৱস্থাত যেতিয়া দেখিলে যে ধনঞ্জয় পাঠকক মানুহ তুলিবলৈ আহিছে, তাত মানুহ গোট খাই আছে, সেই দৃশ্যাংশটো দেখি দুয়ো তাৰ পৰা পলায়ন কৰে গকুল কলিতা আৰু অজয় অধিকাৰীয়ে। তো এই ধৰণৰ এটা খুবেই চাঞ্চল্যকৰ, খুব শিহৰণকাৰী ঘটনা সংঘটিত হ'ল আৰু পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে যে আইনগতভাৱে যি বিহিত ব্যৱস্থা, যি কঠোৰ শাস্তি প্ৰদান কৰিব পৰা যায়, সেই কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এই দুয়োগৰাকী গকুল কলিতা আৰু অজয় অধিকাৰী নামৰ যুৱক দুজনৰ বিৰুদ্ধে। ইতিমধ্যে ধনঞ্জয় পাঠকৰ দুগৰাকীকৈ সন্তান আছে, এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে ধনঞ্জয় পাঠকৰ পৰিয়ালৰ লোকে, কিয়নো তেওঁলোকৰ পৰিয়ালত তেওঁ আছিল একমাত্ৰ উপাৰ্জনকাৰী, দুগৰাকী সন্তান আছে। ইফালে যেতিয়া ধনঞ্জয় পাঠকক কালভাৰ্টৰ তলৰ পৰা উঠাই নিছিল, সেই সময়তে ধনঞ্জয় পাঠকে গকুল কলিতা আৰু অজয় অধিকাৰীয়ে ধনঞ্জয় পাঠকক আক্ৰমণ কৰা বুলিও কিন্তু পৰিয়ালৰ লোকক অৱগত কৰিছিল বুলি জানিব পৰা গৈছে। আৰু আৰক্ষীকো এই কথাটো ধনঞ্জয় পাঠকে জনাইছিল যে গকুল কলিতা আৰু অজয় অধিকাৰীয়ে ধনঞ্জয় পাঠকক আক্ৰমণ কৰিছে বা তেনেধৰণে কালভাৰ্টৰ তলত পেলাই দি এই ধৰণৰ এটা অৱস্থাৰ মাজলৈ ধনঞ্জয় পাঠকক ঠেলি দিছিল।